মই এটা চোৰ গম পাইনে? অঁ 12 বছৰ জেলত আছিলোঁ। আজি ৰিলিজ হৈছোঁ। ৰিলিজ হৈ ঘৰ গৈ পাইছোঁ। মোৰ ঘৰ সোণাপুৰত। ঘৰ গৈ পাইছোঁ। ঘৈণীয়ে কৈছে 2 ঘণ্টা ক'ত আছিলি? 12 বছৰ যে জেলত থাকিলোঁ মই, সেইটো তেওঁ মনত নাই। ৰিলিজ হ'লোঁ 2টাত, ঘৰ পালোঁ 4টাত, 2 ঘণ্টা ক'ত আছিলি সেইটোহে লাগিছে তাই। বৰ কষ্টত আছোঁ গম পাইছেনে? দেখিছে ৰাইজ, VIP হ'লেও মানুহ জীৱনত শান্তিয়ে থাকিব নোৱাৰে। এস্কৰ্টৰ গাড়ীখনে এনি টাইম তেকে মোৰ পিছে পিছে ঘূৰি ফুৰে। মই এস্কৰ্ট পাই পলাই ফুৰিব লাগে, সেইটোৱে প্ৰব্লেম। আচলতে জীৱনত কেতিয়াও VIP হ'ব নালাগে। এতিয়া ই যেনেকৈ চিঞৰিছে, চাইৰেণ্টিও যেনেকৈ তেকে মাতিছে, মানুহে ভাবিব মই কিবা চুৰ ডকাইত কৰি পলাইহে ফুৰিছোঁ নেকি। আপোনালোকে কওকচোন, মোৰ নিচিনা এটা মানুহক চুৰ মই পুলিচে ধৰিবলৈ সাহস আছে নেকি? নাইতো, হয় নাই কওক? সেইটো জানিব লাগে। এনেই চিঞৰ বাখৰ কৰি আছে, মানুহে এটা ভাবিব মোক কিবা পুলিচেহে যেন পলাই ফুৰিছে। এটি বিশেষ ঘোষণা। অঁ, এটি বিশেষ ঘোষণা। এজন লম্পটে এগৰাকী বিবাহিত মহিলাক অশালীন ব্যৱহাৰ কৰি পলাই ফুৰিছে। তেওঁ য'তে আছে তাৰ পৰা লপা থপা দি যোনে চিনি পায় আমাৰ কমিটিৰ হাতত জমা দিয়ে যেন। তেওঁ পিন্ধনত এটা ক'লা জিন্স পেণ্ট পৰিধান কৰি আছে। চাওক, জীৱনৰ সমস্যাবিলাক চাওক। বাকী চব ঠিকেই আছিলে, সি চিনি ৰাখিবলৈ বেলেগ জেগা নাপালে, মোৰ এই ক'লা জিন্স পেণ্টটোহে পালে। এতিয়া মোৰ সমস্যাটো চাওক, এই জিন্স পেণ্টটো মই পিন্ধি থাকিব হ'লেও সেই চিঞৰি থকাটোৱে দূৰৰ পৰা আহি পিকিবহি। আৰু এতিয়া মই খুলি দিব নোৱাৰা হ'লোঁ, আজি তলত মইনা পেণ্টটো পিন্ধি নাহিলোঁ। কি সমস্যা, কি দুধুৰ মুধুৰ, এনেকুৱা সমস্যাত চাগে প্ৰথম ময়ে পৰিছোঁ। আৰু ই যে কৈছে মই কিবা বিবাহিত মহিলাক অশালীন ইংগিত দিছোঁ, এনেই মিছা। মই ছোৱালী দেখিলোঁ, মোৰ ছোৱালী দেখিলে অকণমান নাৰ্ভৰ প্ৰব্লেম এটা আছে, অট'মেটিক চকুটো টিপ খাই যায়। ডেকা ল'ৰা হৈ ই এনেই কৈছে মই বিবাহিত মহিলা আগত কিয় বাৰু অশালীন ইংগিত দিম। আৰু আজিকালি ধৰিবও নোৱাৰি ন, মহিলা নে ছোৱালী ধৰিবই নোৱাৰি। আগতে ভাল আছিল, এতিয়া সেন্দুৰ এতিয়া ইমান কণৰ উখোৱা গুটিটোহে চব। আগৰ দিনৰ কথা বেলেগ আছিলে। আমাৰ মাহঁতে সেন্দুৰৰ ফুটটো ইমান ডাঙৰকৈ লয় নহয়, 1.5 কিলোমিটাৰ আঁতৰ পৰা টৰকে জিলিকি থাকে। সেইকাৰণে কোনো ল'ৰা ওচৰই নাচাপে। ডেঞ্জাৰ ইন ফ্ৰণ্ট, ৰঙা লাইট জ্বলি আছে। এতিয়া আৰু মই কি কৰিম, নামিলে পিটিবহে। চিন ৰাখিলে ইয়াতে উঠি ইয়াতে অনুষ্ঠান চাই থাকিব। কোন আছে মাতি দে। ৰখিছে, ল'ৰাটাক মাতিছে, অ'ৰা ডেকা ল'ৰা, চাওঁ এইফালে আহাচোন। ল'ৰাটো বাইদেউজনীৰ কাষলৈ আহিল, কৈছে কওক বাইদেউ। এই ৰাস্তাটো তাৰমানে বাঘৰবৰী ফালে দেখাই দিছে দেই, কলাক্ষেত্ৰখন। এই ৰাস্তাটো কোনফালে যায়হে? ল'ৰাটো যে বাইদেউ মই বুজা নাই। কৈছে নহয়, এই ৰাস্তাটো ক'লৈ যায়? বাইদেউ কেতিয়াওতো ক'তো নাযায়, আজিতো মই ইমান বছৰে পাঞ্জাৱত আছোঁ, সেই ৰাস্তাটো ইয়াতে আছে বাইদেউ। কথাবোৰ হৈছে তেনেকুৱা যে মানুহবোৰে কথাবোৰ সোধাই থাকে। একজেক্টলি কলাক্ষেত্ৰৰ সন্মুখত চিটি বাছত মহিলাগৰাকীয়ে সুধিছে, অ' ভাইটি, কণ্ডাক্টৰটো সুধিছে বাছত ছিট আছেনে? মহিলাগৰাকীয়ে সুধিছে বাছত ছিট আছেনে? কণ্ডাক্টৰে ক'লে যে আছে বাইদেউ। মানুহগৰাকী উঠি পেলাই ক'লে ক'তা? বহিবলৈ দেখোন ছিটেই নাই। অঁ, আপুনি বহাৰ ছিটৰ কথা সুধিছিল নেকি? আপুনি বাইদেউ সুধিছিলে বাছত ছিট আছেনে নাই? মই ক'লোঁ যে বাছততো ছিট আছে। কথাবোৰ হৈছে এনেকুৱা যে আপুনি কথাটো সুধোতে এনেকৈ সুধিব লাগিব। চপাই আনো এডালে জীৱনত কুমলীয়া হাত চুই পোৱা নাই হ'বলৈ এৰি নিদিয়া হ'ল। ৰচোন বাৰু, মই ভাল পাইছোঁ, তোৰ চাকৰি হৈছে, মই ভাল পাইছোঁ। তোৰ চাকৰি কিহত হৈছে? মোৰ চাকৰি চেম্পু কোম্পানী। না, তোৰ চাকৰি কিহত হৈছে? চেম্পু কোম্পানী। অ' ভগৱান, চেম্পু কোম্পানীৰ মালিকটোৱে গম নাপায় নেকি তই যে TFK মানে টপ ফ্ল'ৰটো খালি? নাই, লজিকেলি চাবলৈ গ'লে ই চেম্পু কোম্পানীত চাকৰিকে চেম্পু ক'ত ঘঁহিবি? ওপৰলৈ চা, জেগাই নাই দেখিছোঁ। সেইটো ইয়াৰ লগত মিলা নাই। তই এইটো চাকৰি যোগ্য নহয় ভাইটি, যোগ্যতা অনুযায়ী চাকৰি কৰিবি। কি চাকৰি? তই বাদ দে, তই চেম্পু কোম্পানী কৰিবলৈ তোৰ কাৰণে এতিয়া চৰকাৰে নতুন এটা স্কিম আনিছে। স্কিম? একদম বহুত পপুলাৰ স্কিম এটা আহিছে। কেনেকুৱা? তোৰ কাৰণে এতিয়া অসমত আমাৰ যে স্কুলবিলাক আছে, স্কুলত দুপৰীয়া ভাত খুৱাই ন, সেই দুপৰীয়া ভাত খোৱা ভাত ৰান্ধনিখিনি মহিলা ৰান্ধনি। এতিয়া চৰকাৰে এটা নতুন স্কিম আনিছে। সেই স্কিম মতে
গোটেই স্কুলবিলাকৰ পৰা মহিলা ৰান্ধনীবিলাক আঁতৰাই অঁ চবতে তোৰ নিচিনা টপা ৰান্ধনী এপইণ্ট কৰিব কিয় এইটো মানে কিয় মানে মাইকী মানুহে ভাত বনালে দালিত চুলি ওলাই ভাজিত চুলি ওলাই চৰকাৰ লছ হয় ইয়াক এপইণ্ট কৰিলে চিন্তা নাই আৰু না হেৰিকা ভাল